আজি ক্লাছ 9 প্ৰথম চেপ্টাৰ আছিল। সিদিনাখন কি পৰা পঢ়াইছিলোঁ? নাম্বাৰ চিষ্টেম, সংখ্যা প্ৰণালী পৰা পঢ়াইছিলোঁ, হয় নাই? আমি অলপ ৰিভিজন কৰি দিছোঁ সিদিনাখন পঢ়োৱা দেই। নাম্বাৰ চিষ্টেম কেই প্ৰকাৰ আছিলে? নাম্বাৰ চিষ্টেম 2 প্ৰকাৰ আছিল, বাস্তৱ সংখ্যা আৰু কি সংখ্যা আছিল? কাল্পনিক সংখ্যা। বাস্তৱ সংখ্যা আৰু কাল্পনিক সংখ্যা। বাস্তৱ সংখ্যা আছিলে 2 প্ৰকাৰৰ, এটা আছিল অখণ্ড সংখ্যা আৰু এটা দশমিক বিস্তৃতি, হয় নাই? দশমাংশ বুলি কৈ যে। তাৰপিছত দশমিক বিস্তৃতি 2 প্ৰকাৰৰ আছিলে, পৰিসমাপ্ত আৰু অপৰিসমাপ্ত। অপৰিসমাপ্ত 2 প্ৰকাৰৰ আছিলে, পৌনাপন্নিক আৰু অপৌনাপন্নিক। এইখিনি মনত থবা। তাৰপিছত পৰিমেয় সংখ্যা পঢ়াইছিলোঁ। বাস্তৱ সংখ্যা কাক কয়? পৰিমেয় আৰু অপৰিমেয় সংখ্যা একেলগে থকা সংখ্যাবিলাকক কি বুলি কয়? বাস্তৱ সংখ্যা। পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা। বাস্তৱ সংখ্যা হ'বলৈ হ'লে কি কি সংখ্যা থাকিব লাগিব? পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা থাকিব লাগিব, হয় নাই? তাৰপিছত পৰিমেয় সংখ্যা কাক কয়? যিটো সংখ্যা আমি p/q আকাৰে লিখিব পাৰিম। যিটো সংখ্যা আমি p/q আকাৰে লিখিব পাৰিম, কিন্তু q মান কিমান হ'ব নালাগে? 0 হ'ব নালাগে। তেতিয়া আমি তাক কি বুলি ক'ম? পৰিমেয় সংখ্যা বুলি ক'ম। অপৰিমেয় সংখ্যা কাক কয়? যিটো সংখ্যাক আমি p/q আকাৰে লিখিব নোৱাৰিম, হয় নাই? এতিয়া ঠিক আছে বাৰু, এতিয়া অংকখিনি কৰিম। কিতাপত দিয়া অনুশীলনী অনুশীলনী 1.1 এইটো আছে নে? 1.1 1 নম্বৰত কি সুধিছো? শূন্যটো পৰিমেয় সংখ্যা হয়নে? শূন্যটো পৰিমেয় সংখ্যা হয়নে নহয়? হয়, এইটো উঠনিয়ে কৈছিলো মই আগৰ ক্লাছত। শূন্যটো পৰিমেয় সংখ্যা হয় নে? ইয়াত দিয়া আছে কি? শূন্যটো পৰিমেয় সংখ্যা হয়নে? হয়নে? প্ৰশ্ন সুধিছে আমাক, শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আহিত ইয়াত p, q অখণ্ড সংখ্যা। আৰু q not equal 0 প্ৰকাশ কৰিব পাৰিনে? প্ৰকাশ কৰিব পাৰিনে? লিখি লোৱা চবে লিখা হয়। লিখিলি? গালত হাত দি কেলে আছে? বহুত ডাঙৰ টেনশ্যন সোমাই আছে। ডাঙৰ টেনশ্যন লৈ থৈছে ন তোমালোকে? এইপিনে সংগীতা বহুত ডাঙৰ টেনশ্যন লৈ থৈছে। কি চিন্তাত সোমাই থাক? হা, কি চিন্তাত সোমাই থাক? ইমান টেনশ্যনত কৰি, হা? বেছি চিন্তা কৰি থাক নেকি? হা, নিজৰ কামখিনি সদায় আমি কৰি গৈ থাকিলে চব উজ্জ্বল হৈ যাব। একো চিন্তা কৰিব নালাগে, মই আছো নহয়। গতিকে খালি ক্লাছ 9টো ভালকে পাছ কৰ, বুজি পাইছা? একো টেনশ্যন ল'ব নালাগে। শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক প্ৰশ্ন সুধিছে, হয় নে নহয়? নহয়। ডাইৰেক্ট এনচাৰ আমি কি লিখিম? হা, এনচাৰ কি লিখিম? শূন্যটো পৰিমেয় সংখ্যা হয়। হয়, কি হয়? হয়, ডাইৰেক্ট হয় লিখি দিম, হয় নাই? ইয়াক p/q আহিত, ইয়াত p q অখণ্ড সংখ্যা আৰু q নট ইকুৱেল 0 প্ৰকাশ কৰিব পাৰি নে? পাৰি, প্ৰকাশ কৰিব পাৰি। কেনেকৈ পাৰি কচোন? 0ৰ তলত এটা কি আছে? 1 আছে নাই? তো p ৰ মান কি আছে? p ৰ মান কি হ'ল? p ৰ মান কি পালো? 0 পালো নাই? আৰু q ৰ মান কি পালো? 1 পালো। 1 পালো নাই? পালো। তাৰপিছত q ৰ তলত 0ৰ তলত আমি 2 লিখিব পাৰি নাই? পাৰি নাই? নোৱাৰি?
কেলে নোৱাৰি? ইয়াকো পাৰি। ইয়াক যদি 0ক যদি 2ৰে হৰণ কৰিলে কেইবাৰ যাব? 0ক যদি আমি 2ৰে হৰণ কৰিম কেইবাৰ যাব? 0 বাৰে যাব। তো ইয়াৰ ভ্যালু কি কি হ'ব? 0ই হ'ব নাই? তো ইয়াক কেনেকৈ পাৰি নাই? পাৰি। 0ক আমি 3ৰে হৰণ কৰিব পাৰি। পাৰি নাই? 0ক যদি 3ৰে ডিভাইডেড কৰিলে কি পাম? 0ই পাম। কি পাম? 0ই পাম। গতিকে 2 3 দিব পাৰি, একো মতলব নাই। বুজি পাৰি নাই? তো আমি ইয়াক কি পি বাই কিউ আকাৰে প্ৰকাশ কৰিব পাৰিছো নাই? পাৰিছো। এতেকে আমি লিখি দিম কি, আৰু পি কি, পি এটা কি সংখ্যা হয়? অখণ্ড সংখ্যা। পি আৰু কিউ এটা কি সংখ্যা হয়? অখণ্ড সংখ্যা কাক বোলে মনত আছে? অখণ্ড সংখ্যাত কি কি থাকে? ঋণাত্মক আৰু ধনাত্মক সংখ্যা থাকে, পূৰ্ণ সংখ্যা থাকিবই, পূৰ্ণ সংখ্যা থাকিব, আৰু কি স্বাভাৱিক সংখ্যাৰ বিপৰীত সংখ্যাবিলাক, হয় নাই? তাত কি থাকিব? ধনাত্মক সংখ্যা লেফ্ট ফালে থাকিব কি লেফ্ট ফালে থাকিব ঋণাত্মক, আৰু ৰাইট ফালে থাকিব ধনাত্মক। এইটো হ'ল ৰাইট হেণ্ড ফালে কি থাকিব? সব পজিটিভ, আৰু লেফ্ট হেণ্ড ফালে সব নেগেটিভ। তাকে কি বুলি কয়? অখণ্ড সংখ্যা। কি বুলি কয়? অখণ্ড সংখ্যা। আচ্ছা, এতিয়া পি এটা কি সংখ্যা হয় বুলি কৈছে? অখণ্ড সংখ্যা। কি সুধিছে? পি আৰু কিউ। পি এটা কি সংখ্যা? অখণ্ড, আৰু কিউ এটা অখণ্ড সংখ্যা, হয় না? কাৰণ পিৰ মান 0, 0 এটা অখণ্ড সংখ্যা হয় নাই? 0 অখণ্ড সংখ্যা হয় নে নহয় কোনে কব? হয়। 0 এটা পূৰ্ণ সংখ্যাও হয় আৰু অখণ্ড সংখ্যাও হয় না? হয়। সেইকাৰণে পি হল, পিৰ ভ্যালু 0 আর কিউর ভ্যালু 1। 1 এটা অখণ্ড সংখ্যাও হয়, পূর্ণ সংখ্যাও হয় না? এটা ন্যাচারাল সংখ্যা হয়, স্বাভাবিক সংখ্যা হয় না? প্রাকৃতিক সংখ্যা হয় না? হয় না? হয়। গতিকে এইটোৱে অপশন আমি লিখি দিম। প্রশ্ন দিছে শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয়? হয়। আৰু কিউ নট ইকুয়াল 0, আৰু ইয়াক পি বাই কিউ আহিত ইয়াক পি বাই কিউ অখণ্ড সংখ্যা কিউ নট ইকুয়াল প্রকাশ কৰিব পাৰি নে? পাৰি। এইটো পাৰি বুলি লিখি দিছ, হয় না? বেছি লিখিব নালাগে, এইটো পাৰি। এনেকে লিখি দে 1 নম্বৰটো। বেছি ঝামেলা কৰিব নাই। বুজি পালি নাই? বাকি সাবজেক্ট খিনি পঢ়িবি তই দেই। হা, গ্ৰামাৰটো মই পঢ়াই দিছো, ইংলিছৰ প্ৰশ্নখিনি পঢ়িবি, অলপ মুখস্থ কৰিবি ভালকে। হা, লিখি ল পটাপট। চাচোন 2 নম্বৰ কি দিছে? 3 আৰু 4ৰ মাজত কেইটা পৰিমেয় সংখ্যা ওলাব কৈছে? 6টা। কাৰ কাৰ মাজত? 3 আৰু 4ৰ মাজত পৰিমেয় সংখ্যা আছে। কেইটা ওলাব কৈছে? 6টা। কেনেকৈ ওলাম আমি এতিয়া? 2 নম্বৰ দেই। এই চোৱা, প্ৰথমে কি লিখিম? সমাধান। এইটো চোৱা, 3 আছে নাই? 3 আছে নাই? 3 তলত এটা 1 থাকে, থাকে নাই? থাকে। এই চোৱা, 3 তলত কি থাকিব? 1। গতিকে 3 লিখিম ওপৰত, তলত কি লিখি দিম? 1। ইয়াৰ লগত পূৰণ কৰিম। কেইটা ওলাব কৈছে আমাক? 6টা। 6টা ওলাব হলে আমি কেইটা সংখ্যা ল'ব লাগে? কিহেৰে পূৰণ কৰিব? হাতেৰে পূৰণ কৰিব লাগে। 6 থাকিলে 1 বঢ়াই দিম। 6টা কৈছে নাই? 6 থাকিলে আমি 1 বঢ়াই দিলে কিমান হ'ব? 7 হ'ব। গতিকে 3 লগত ওপৰত হাতেৰে পূৰণ কৰিম, আৰু তলতো হাতেৰে পূৰণ কৰিম। বুজি পালি নাই? বুজি পালি নাই? 6টা কৈছে, তো 6টা কোৱাৰ কাৰণে আমি আৰু 1 এটা যোগ দি দিম। 6 আৰু 1 যোগ দিলে কিমান হ'ব? 7 হ'ব নাই? এইকাৰণে হাতেৰে পূৰণ কৰিম। ওপৰত হাতেৰে পূৰণ কৰিলে তলতো হাতেৰে পূৰণ কৰিব লাগে। ইজুকেল কিমান পাম? 3 7 গুণ 21, আৰু 7 গুণ 7। বুজি পালি? তাৰপাছত চোৱাতে কি আছে? 4 আছে। কি আছে? 4 তলত 1 আছে নাই? 1 আছে। ইজুকেল এইপিনে চোৱা, 4 এইপিনে 1, ইয়াত 7 দিলে ইয়াতো হাতেৰে পূৰণ কৰিম নাই? এই হাতেৰে পূৰণ কৰিম। 4 7 গুণ কিমান? 28, আৰু 7 গুণ 7। চাচোন, ইয়াতো তলত 7 আছে, ইয়াতো তলত 7 আছে। আছে নাই? তো 3/1ৰ ভ্যালু কিমান? 21/7, আৰু 4/1ৰ ভ্যালু কিমান? 28/7। পালো নাই? এতিয়া কাৰ কাৰ মাজত বুলি কৈছে? 3 আৰু 4ৰ মাজত। কাৰ কাৰ মাজত? 3 আৰু 4ৰ মাজত বুলি ক'লে আমি কি লিখিম? এতেকে 3 আৰু 4ৰ মাজত, 3 আৰু 4ৰ মাজত পৰিমেয় সংখ্যা
কি সংখ্যা পৰিমেয় সংখ্যা হল চোৱা এইটো হল 3 ৰ ভ্যালু এইটো কিবা 3/1 ৰ ভ্যালু কিমান 21/7 হয় না গতিকে আমি 21 ৰ পৰা কি ল'ব লাগিব 22 ল'ব লাগিব কি ল'ব লাগিব 22/7 ল'ম ঠিক আছে কমা আকৌ 23/7 কমা 24/7 কমা 25 কিমান হ'ব 7 কেইটা হল একটা দুটা তিনটা চারটা কমা 26/7 কেইটা হল 1 2 3 4 5 আর একটা দিলে হয়ে যাব আর একটা দিলে কি হব হয়ে যাব 27 কিমান হব হাফ হব না আৰু একটা বঢ়াই দিলে কিমান হব 28/7 পাই যাম স্যার 28/7 সেখানে 28/7 লিখিব নালাগে 28/7 ৰ ভ্যালু কিমান 4 কিমান 4/1 আৰু 21 ৰ ভ্যালু কিমান 3 সেইটোৱে হল গতিকে 3 আৰু 4 ৰ মাজত কেইটা পৰিমেয় সংখ্যা হল 6টা 22 23 24 25 মানে 22/7 23/7 24/7 25/7 26/7 আৰু 27/7 মই যদি কম তোমাৰ নাম কি সঞ্জাৰ তোমাৰ নাম কি নাম ছিল হ্যাঁ কি বৈষ্ণৱী আৰু সঞ্জাৰ মাজত কেইজনী ছোৱালী আছে বুলি কলে তুমি কাক কাক কবা কেইজনী আছে দুজনী তো বৈষ্ণৱীৰ নামটো কম জানো তুমি তাক ধৰিছা জানো আৰু ইয়াক ধৰিছা নাই ধৰা নাই সেইকাৰণে 3 আৰু 4 ৰ মাজত কেইটা পৰিমেয় সংখ্যা আছে বুলি কলে সেইকাৰণে 3 ৰ ভ্যালু 21/7 আমি ধৰা নাই বুজি পালি নাই আৰু 4 ৰ ভ্যালু কিমান 28/7 আমি ধৰা নাই বুজি পালি নাই তাৰ মাজৰ সংখ্যা তাৰ মাজৰ ডখৰ কলে মাজৰটো লাগিব সাইডৰটো দিব নালাগে লিখিলো এইটো হ'ব আনসার 3 নম্বৰটো 3 নম্বৰ অংকটো লৈ আহিছো 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা ওলোৱা চাচোন 3/5 ইয়াৰ তলত 3 ৰ তলত কি আছে 5 4 ৰ তলত কি আছে 5 এইটো কি বুলি কয় লব এইটো কি বুলি কয় হৰ এইটো কি বুলি লব এইটো কি বুলি কয় হৰ গতিকে চাচোন হৰ বিলাক কি আছে সমান সংখ্যা আছে 5 5 আছে একো টেনশন লব নালাগে দুটা সংখ্যাবোৰ কি আছে সমান আছে 5 5 আছে একো টেনশন লব নালাগে এইটো আমি কেনে কৰিম চা সমাধান ইয়াত কেইটা ওলাব কৈছে 5টা 3/5 3/5 হয় নেকি 5টা বুলি কলে আমি কিহেৰে পূৰণ কৰিম 5 বুলি কলে এক বঢ়াই দিবলৈ বুলি কৈছিলো 6 ৰে পূৰণ কিহেৰে পূৰণ কৰিম 6 ৰে পূৰণ কৰিম এই চোৱা এইটো 3/5 into 6 into 6 বুজি পালি এই ডাইৰেক্ট কৰি দিম 6 3 গুণ কিমান 18 5 6 গুণ কিমান 30 বুজি পালি এটা কিমান আছে 4/5 আৰু কি দিয়া আছে 4/5 দিয়া আছে নাই ইয়াৰ লগতো আমি কিহেৰে পূৰণ কৰিম 6 ৰে ইয়াৰ লগত কিমান পূৰণ 6 ইকুৱেল কিমান 4 6 গুণ কিমান 24 5 6 গুণ 30 বুজি পালি 3/5 ৰ মান কিমান পালো 18/13 18/30 4/5 ৰ ভ্যালু কিমান পালো 24/30 তো গতিকে 3/5 আৰু 4/5 ৰ মাজত কেইটা পৰিমেয় সংখ্যা দৰকাৰ আছে 5টা গতিকে আমি কি লিখিম 18/30 আৰু 24/30 ৰ মাজত 5টা পৰিমেয় সংখ্যা লিখি দিব লিখি দিয়া খালি 18/30 লিখিব নালাগে কি লিখিব লাগিব 19 কি লিখিব লাগিব 19 এতেকে 3/5 আৰু কি 4/5 ৰ মাজত কেইটা পৰিমেয় সংখ্যা হয় 5টা পৰিমেয় সংখ্যা হয় 5টা পৰিমেয় সংখ্যা হল কি লিখিম চোৱা 19 পৰা স্টার্ট হ'ব 18 আছে নাই 19 দিম 19 বাই কি হ'ব 30 চা ইয়াতো 30 আছে ইয়াতো 30 আছে নাই দুইটা ভগ্নাংশত হৰ আৰু হৰ কিমান আছে 30 আছে একদম পুৰা মিলি গৈছে তাত কি আহিব 20/30 21 বাই কি আহিব 30 22 বাই কি আছে
30 কেইটা হল একটা দুটা তিনটা চারটা আর ওটা দি দিম কমা 23 বাই কি হব 30 পাঁচটা হল না স্যার একটা দুটা তিনটা চারটা পাঁচটা হল না পাঁচটা হল বুঝি পালি লিখি দে তুই 19 বাই 30 20 বাই 30 21 বাই 30 22 বাই 30 23 বাই 30 এই পাঁচটা করে দিন ঠিক আছে হ্যাঁ পরীক্ষাতে আহিলে পাৰিবি নাই ঘৰত এইখিনি রিভাইজ কৰিবি প্ৰেক্টিস কৰিবি একটা অঙ্ক কেইবাৰ কৰিবি কমসে কম কেইবাৰ কৰিবি পাঁচটা 5 বার পাঁচটা কেইবাৰ 5 বার কৰিবি ঠিক আছে একো নাই 4 নম্বৰটো লিখি লোৱা এইটো লিখা হল তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা কি বুলি কৈছে সমৰ্থনত প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যা কি হয় এটা পূৰ্ণ সংখ্যা হয় নে নহয় কি বুলি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা কি সুধিছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা কাক কৈ কাৰ কাৰ মনত আছে ক স্বাভাৱিক সংখ্যা কিহেৰে সূচায় এন এনেৰে সূচায় কিহেৰে সূচায় এন এই চা এইটো এন এন ইজুকেল 1 2 3 4 5 6 ডট ডট এনে গৈ থাকিব বুজি পালি নাই ইনফিনিটিভ লৈ গৈ থাকিব গতিকে এইবিলাক মই কি বুলি ক'লো স্বাভাৱিক সংখ্যা বুলি কি বুলি ক'লো স্বাভাৱিক সংখ্যা বুলি ক'লো ইয়াত প্ৰশ্নটো কি দিছে প্ৰতিটো স্বাভাৱিক সংখ্যাই প্ৰতিটো স্বাভাৱিক সংখ্যাই কি বুলি কৈছে এটা পূৰ্ণ সংখ্যা হয় নে নহয় কোনে ক'ব হা হয় নহয় সঁচা কথা ক কেলে হৈ গলি হা চাচোন মই আগতে কৈছিলো যে 1 এইটো চা 1 to 0 পৰা যেটো স্টার্ট হয় তাক কি বুলি কয় পূৰ্ণ সংখ্যা কিন্তু 0 পৰা পাছত কি আছে 1 2 3 4 ইয়াত 1 2 3 4 পূৰ্ণ সংখ্যা হয় না পূৰ্ণ সংখ্যাও আৰু এইবিলাক কি হয় স্বাভাৱিক সংখ্যাও হয় বুজি পালি নাই তেন সুধিছে কি প্ৰশ্ন প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় কেলে হ'ব চা মই বুজাই দিছো আকৌ বাৰ চা এইটো মোহাইছিলো দেই এইটো চা স্বাভাৱিক সংখ্যা বা প্ৰাকৃতিক সংখ্যা কি বুলি কয় স্বাভাৱিক সংখ্যা স্বাভাৱিক সংখ্যা এনেকুৱা স্বাভাৱিক সংখ্যাৰ ভিতৰত কি কি থাকিব 1 থাকিব 2 থাকিব 3 থাকিব 4 5 6 এইবোৰ থাকিব নাই ইয়াত আহিলে কি পূৰ্ণ সংখ্যা ইয়াৰ ওপৰত কি আহিলে পূৰ্ণ সংখ্যা চা এইটো কি হ'ল পূৰ্ণ সংখ্যাৰ ভিতৰত কি আহিব 0 আহিব নাই 1 আহিব নাই 2 আহিব নাই 3 আহিব নাই 4 হয় নাই চাচোন এইবিলাক হয় স্বাভাৱিক সংখ্যা হয় নাই আৰু এই গোটেইটো কি হয় এটা পূৰ্ণ সংখ্যা হয় না তো স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যা হ'ব নাই প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ চা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাৰ ওপৰত কি আছে পূৰ্ণ সংখ্যা আছে নাই হা এতিয়া মই যদি কম এইটো যেনিবা ৰুম হয় এইটো এটা কোঠা হয় এইটো কি এটা ৰুম হয় এইটো একটা ৰুম হয় না তো বাহিৰৰ পৰা যদি এটা ঘৰ বুলি কম না ইয়াত কেইটা ৰুম আছে একটা ৰুম আছে তো ইয়াৰ ভিতৰত চাচোন বাহিৰৰ পৰা কি বুলি ক'ব এইটো এটা ইয়াৰ ওপৰত কি আৰু কেইবাটাও ৰুম লগ লাগি এটা ঘৰ হৈছে এই ৰুমটো আৰু এই ৰুমটো লগ লাগি কি হ'ল এটা ঘৰ হৈ গৈছে মানে এটা স্বাভাৱিক সংখ্যাৰ ঘৰ আৰু এটা পূৰ্ণ সংখ্যাৰ ঘৰ মিলাই পিনে আমি কি বুলি ক'ম বাহিৰৰ পৰা কি বুলি ক'ম এই পূৰ্ণ সংখ্যা বুলি ক'ম পূৰ্ণ সংখ্যা ক'ম তোমাৰ ৰুম বেলেগ তোমালোকৰ ৰুম যেনিবা তোমালোকৰ ঘৰ আছে তোমাৰ এটা ৰুম আছে তো আমি কি বুলি ক'ম সেই ঘৰটোক তোমাৰ ৰুম বুলি ক'ম এইটো পমিলাৰ ৰুম বুলি ক'ম কি বুলি পমিলাৰ ঘৰ বুলি ক'ম কাৰণ এই ঘৰটোত কেইবাটা ৰুম আছে ঠিক তেনেকুৱা এই গোটেই ঘৰটোক আমি কি বুলি ক'ম এটা পূৰ্ণ সংখ্যা বুলি ক'ম কি বুলি ক'ম পূৰ্ণ সংখ্যা সেইকাৰণে কৈছে কি প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় সঁচা নে মিছা এনসার কি দিবা সঁচা কি দিবা সঁচা নে মিছা লিখা সঁচা হ'ব কি হ'ব সঁচা বুজি পালি এইটো হ্যাঁ
আৰু পূৰ্ণ সংখ্যা এই পূৰ্ণ সংখ্যাৰ ওপৰত কি আহিব অখণ্ড সংখ্যা থাকিব কি সংখ্যা থাকিব অখণ্ড সংখ্যা থাকিব কি সংখ্যা থাকিব এই গোটেইবিলাক কি সংখ্যা এটা অখণ্ড সংখ্যা কি সংখ্যা হয় হা অখণ্ড সংখ্যা বুজি পালি নাই আৰু এই গোটেইবিলাক এটা কি হ'ব পৰিমেয় সংখ্যাও থাকিব কি সংখ্যা থাকিব পৰিমেয় সংখ্যা আৰু এই গোটেইবিলাক এটা বাস্তৱ সংখ্যা থাকিব পৰিমেয় সংখ্যা মানে বাস্তৱ সংখ্যাই বুলি কয় বাস্তৱ সংখ্যা লিখিলেও হয় পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা বাস্তৱ সংখ্যা লিখচোন এইটো ডাইগ্ৰামটো বনা আৰু দুবাৰমান বুজাব লাগিব আমি যুক্তিটো কি লিখি দিম চোৱা যুক্তি মতে কি কৈছে উত্তৰসমূহ সমৰ্থনত যুক্তি উল্লেখ কৰিবা কাৰণ প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাত অন্তৰ্ভুক্ত হৈ আছে লিখি দিম কাৰণ কি কাৰণে আমি সঁচা কলো কাৰণ প্ৰতিটো স্বাভাৱিক সংখ্যাই প্ৰতিটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাত অন্তৰ্ভুক্ত আছে হয় নাই অন্তৰ্ভুক্ত আছে প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যাত অন্তৰ্ভুক্ত আছে চাচোন প্ৰতিটো স্বাভাৱিক সংখ্যাই কাৰ অন্তৰ্ভুক্ত আছে পূৰ্ণ সংখ্যাৰ অন্তৰ্ভুক্ত আছে নাই সেইকাৰণে আমি কি কলো সঁচা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় বুজিলি নাই এটা 2 নম্বৰত কি দিছে 2 নম্বৰত দিছে প্ৰতিটো অখণ্ড সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা সংগীতা কচোন পূৰ্ণ সংখ্যা কাক কয় 0 পৰা ষ্টাৰ্ট হৈ তাক পূৰ্ণ সংখ্যা কয় বঢ়িয়া 0 এটা পূৰ্ণ সংখ্যা হয় নাই 1 এটা পূৰ্ণ সংখ্যা হয় নাই 2 এটা পূৰ্ণ সংখ্যা হয় নাই হয় আৰু নেচাৰেল নাম্বাৰ বা প্ৰাকৃতিক সংখ্যা বা স্বাভাৱিক সংখ্যা কাক কয় যেটো 1 ৰ পৰা ষ্টাৰ্ট হয় ইয়াত বুজিছে কি অখণ্ড সংখ্যা প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা বুলি কৈছে প্ৰতিটো অখণ্ড সংখ্যা চোৱা এইটো অখণ্ড সংখ্যা হয় নাই তো চাচোন প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা হয় বুলি হয় নহয় অখণ্ড সংখ্যাত কি কি থাকে চাচোন এইপিনে কি কি থাকে 0 থাকিব নে এইপিনে 1 থাকিব 2 থাকিব 3 থাকিব 4 এইফালে কি থাকিব -1 -2 এইটো -2 হয় নাই -3 থাকিব নাই তো এই গোটেইখিনি সংখ্যাক আমি কি সংখ্যা বুলি কৈছো অখণ্ড সংখ্যা বুলি কৈছো কিন্তু ইয়াত সুধিছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা বুলি কৈছে চা 0 এটা পূৰ্ণ সংখ্যা হয় নাই 1 এটা পূৰ্ণ সংখ্যা হয় নাই 2 এটা পূৰ্ণ সংখ্যা হয় নাই 3 এটা পূৰ্ণ সংখ্যা হয় 4 এটা পূৰ্ণ সংখ্যা হয় কিন্তু -1 টো পূৰ্ণ সংখ্যা হয় জানো নহয় -2 পূৰ্ণ সংখ্যা হয় জানো নহয় -3 পূৰ্ণ সংখ্যা হয় জানো নহয় ইয়াত সুধিছে কি প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা বুলি কৈছে প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় কিছুমান সংখ্যা আছে পূৰ্ণ সংখ্যা হয় কিন্তু -3 -2 -1 এইবিলাক পূৰ্ণ সংখ্যা নহয় সেইকাৰণে এই উক্তিটো কি হ'ব মিছা হ'ব কি হ'ব মিছা হ'ব বুজি পালি নাই এনসার কি হ'ব মিছা বুজি পালি নাই কিয় মিছা কি বুলি কম এনসার কিয় মিছা যুক্তি দিব লাগিব নহয় কাৰণ প্ৰতিটো হয় কাৰণ অখণ্ড সংখ্যাৰ ঋণাত্মক সংখ্যাবিলাক পূৰ্ণ সংখ্যা নহয় বুজি পালি নাই কাৰণ অখণ্ড সংখ্যা এনেকৈ লিখিম কাৰণ
অখণ্ড সংখ্যা ঋণাত্মক সংখ্যাবিলাক পূৰ্ণ সংখ্যা নহয়। বুজি পালি নাই? পালি? মিছা। ইয়াত কাৰণ বুলি দিব, মিছা এইটো দি দিবি, যা অখণ্ড সংখ্যা ঋণাত্মক সংখ্যাবিলাক পূৰ্ণ সংখ্যা নহয়। সেইকাৰণে আমি প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা নহয়। কিন্তু কিছুমান অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হয়। কোনবিলাক হয়? 0, 1, 2, 3, 4। বুজি পাইছ নাই? 0, 1, 2, 3, 4 বুজি পালি নাই? চাচোন, প্ৰতিটো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা। এই ভিতৰৰ পৰা বাহিৰৰ পৰা ভিতৰত সোমাইছে, এইটো নহব। বাহিৰৰ পৰা যিবিলাক ভিতৰ ওলাইছে সেইবিলাকে শুদ্ধ হ'ব। বুজি পালি নাই? এইটো ভুল হ'ব দেই, এইটো শুদ্ধ হ'ব। লিখি লয় হল, লিখা হল। এটা কেই নম্বৰ? 3 নম্বৰ। প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা বুলি কৈছে। হল এইটো? হা, এতিয়া 3 নম্বৰটো। প্ৰতিটো পৰিমেয় সংখ্যা সংখ্যাই পৰিমেয় সংখ্যা কাক কয় সংগীতা? পৰিমেয় সংখ্যা কাক কোৱা হয়? প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা। কোৱা। হা, বাহ বঢ়িয়া। ক হৈছে, ক। যিবোৰ সংখ্যা আমি ভগ্নাংশত মানে p/q আকাৰে লিখিব পাৰিম সেইবিলাকক কি বুলি কয়? পৰিমেয় সংখ্যা বুলি কয়। ইয়াত কৈছে কি প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাবিলাক কেতিয়াও p/q আকাৰত নাথাকে। থাকে জানো? হে, থাকে জানো? ফ্ৰেকশনত থাকে জানো? নাথাকে। প্ৰতিটো পৰিমেয় সংখ্যা, চা, প্ৰতিটো বাস্তৱ সংখ্যাবিলাকে পৰিমেয় কয়, হয় নাই? প্ৰতিটো পৰিমেয় সংখ্যা বুলি কৈছে এটা কি সংখ্যা? পূৰ্ণ সংখ্যা। এইটো মিছা হ'ব। কি হয়? মই কৈছো পূৰ্ণ সংখ্যাবিলাক কিহত নাথাকে? p/q আকাৰত নাথাকে, ফ্ৰেকশনত নাথাকে আৰু ডেচিমেলত নাথাকে, দশমিকত নাথাকে। বুজি পালি নাই? ফ্ৰেকশন বা ডেচিমেলত পূৰ্ণ সংখ্যা নাথাকে। ইয়াত কৈছে কি পৰিমেয় সংখ্যাবিলাক কিহত থাকে? ফ্ৰেকশনত থাকে, দশমিকত থাকে। কিন্তু পূৰ্ণ সংখ্যাবিলাক থাকে জানো? নাথাকে। পূৰ্ণ সংখ্যা ডাইৰেক্ট গোটা গোটা 0, 1, 2, 3, 4 এইবিলাক কি সংখ্যা বুলি কয়? পূৰ্ণ সংখ্যা। আৰু যিবিলাক p/q আকাৰ মানে ভগ্নাংশত থাকিব, দশমিক লাগি থাকিব, সেইবিলাক কি সংখ্যা হয়? পৰিমেয় সংখ্যা হয়। বুজি পাইছা নাই? পৰিমেয় সংখ্যা হয়। এতিয়া আমি কি লিখিম এনসাৰ? ইয়াত কি লিখিম? মিছা। কি লিখিম? মিছা। কাৰণ পূৰ্ণ সংখ্যাবিলাক কিহত নাথাকে? p/q আকাৰত নাথাকে, হয় নাই? কাৰণ পূৰ্ণ সংখ্যাবিলাক কিহত নাথাকে? ভগ্নাংশত নাথাকে বা p/q আকাৰত নাথাকে। যা, p/q আকাৰত নাথাকে। বুজি পালি? এই লিখি ল, p/q আকাৰত নাথাকে। বুজি পালি নে? ক। 5 নম্বৰ দিছে কি প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা, এটা অখণ্ড সংখ্যা, এটা পৰিমেয় সংখ্যা, এটা বাস্তৱ সংখ্যা। তলৰ কোনটো শুদ্ধ? 5 নম্বৰ। এইপিনে চোৱা, প্ৰতিটো স্বাভাৱিক সংখ্যাৰ কথা কৈছা। 1, 2, 3, 4, 5, 6 এইবিলাক কি সংখ্যা হয়?
স্বাভাৱিক সংখ্যা হয় নাই, যিটো 1ৰ পৰা আমি ষ্টাৰ্ট কৰিম। আৰু স্বাভাৱিক সংখ্যাবিলাক চব ধনাত্মক থাকে, পজিটিভ থাকে, নেগেটিভ থাকে নেকি? নাথাকে। ইয়াত সুধিছে কোন সংখ্যাবিলাকৰ কথা সুধিছে? প্ৰতিটো স্বাভাৱিক সংখ্যা 1 2 3 4 5 6 7 8 এইবিলাক কি হয়? স্বাভাৱিক সংখ্যা। তাৰ কথা সুধিছে, কৈছে কি এটা পূৰ্ণ সংখ্যা। এটা পূৰ্ণ সংখ্যা হয় নে নহয়? হয়। এইটো চা, প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় নহয়? যদি পূৰ্ণ সংখ্যাৰ ঘৰৰ ভিতৰত আছে তেতিয়া কি সংখ্যা বুলি ক'ম? পূৰ্ণ সংখ্যাই বুলি ক'ম নাই? গতিকে এইটো শুদ্ধ হ'ব নাই? এইটো শুদ্ধ। আৰু 2 নং সুধিছে এটা অখণ্ড সংখ্যা বুলি কৈছে। চা, এইবিলাক স্বাভাৱিক সংখ্যা হয় নে নাই? চাচোন, স্বাভাৱিক সংখ্যা কাৰ ঘৰৰ ভিতৰত আছে? অখণ্ড সংখ্যাৰ ভিতৰত আছে। কাৰ সংখ্যাৰ ভিতৰত আছে? অখণ্ড সংখ্যাৰ ভিতৰত আছে। গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা অখণ্ড সংখ্যা হ'ব নাই? হ'ব। এইটো শুদ্ধ। বুজি পাইছ নাই? এই চাচোন, এটা পৰিমেয় সংখ্যা বুলি কৈছে। প্ৰতিটো স্বাভাৱিক সংখ্যা এটা কি সংখ্যা হয় বুলি কৈছে? পৰিমেয় সংখ্যা বুলি কৈছে। কি বুলি কৈছে? পৰিমেয়। কাৰণ চা, বাস্তৱ সংখ্যা ইয়াত থাকি বাস্তৱ সংখ্যা মানে কি? পৰিমেয় আৰু অপৰিমেয় দুটাই থাকে। গতিকে এইবিলাক কি সংখ্যা? এটা পৰিমেয় সংখ্যাও হয় বুলি কৈছে। কি সংখ্যা? পৰিমেয় সংখ্যাও হয় হ'ব। 4 নম্বৰ দিছে এটা বাস্তৱ সংখ্যা বুলি কৈছে। তো 1 2 3 4 এইবোৰ বাস্তৱ সংখ্যা হয় নাই? সঁচা নাম্বাৰ হয়। মিছা নাম্বাৰ নেকি? মিছা নাম্বাৰ? সঁচা নাম্বাৰ হয় নাই? সঁচা নাম্বাৰ হয়। সেইকাৰণে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা কি সংখ্যা হয়? বাস্তৱ সংখ্যা। কি সংখ্যা হয়? যদি বাস্তৱ সংখ্যাৰ ঘৰৰ ভিতৰত আছে তেতিয়া এই পৰিমেয় সংখ্যাবিলাক কাৰ ঘৰৰ ভিতৰত আছে? এই গোটেইবিলাক ঘৰ আহিছে। এইবোৰ এটা ৰুম, এইটো এটা ৰুম, এইটো এটা ৰুম। এই ঘৰটোৰ নাম কি? বাস্তৱ সংখ্যা। কি নাম? বুজি পালি নাই? তোমালোকৰ ঘৰৰ ৰুম থাকে নাই? 2টা 3টা থাকে নাই? ৰুম বেলেগ বেলেগ। এইটো সংগীতাৰ ৰুম, এইটো সন্ধিয়াৰ ৰুম, হয় নাই? থাকে নাই? কিন্তু যদি মই সুধিম ঘৰটো কাৰ, তো তুমি কি বুলি ক'বা? মনোজৰ ঘৰ। ইয়াৰ বাপেকৰ নাম কাৰ ঘৰ? মনোজৰ ঘৰ। বুজি পাবা নাই? মনোজৰ ঘৰ হয় নাই? সংগীতাৰ ঘৰ বুলি ক'ম, কাৰণ তাৰ বাপেকে মেইন হয়। ঠিক এই ঘৰটোৰ মেইন কোন হয়? বাস্তৱ সংখ্যা। কোন হয়? বাস্তৱ সংখ্যাৰ মানে ঘৰ। বাস্তৱ সংখ্যাৰ ঘৰৰ ভিতৰত বাৰু সৰু সৰু ঘৰ আছে। বুজি পালি নাই? সৰু সৰু ঘৰ আছে। কি আছে? স্বাভাৱিক সংখ্যাও সোমাই আছে, হয় নাই? স্বাভাৱিক সংখ্যা কাৰ ভিতৰত সোমাই আছে? পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কাৰ ভিতৰত সোমাই আছে? অখণ্ড সংখ্যা। আৰু অখণ্ড সংখ্যা পৰিমেয় সংখ্যা বা অপৰিমেয় সংখ্যাৰ ভিতৰত আছে। সেইকাৰণে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা কি সংখ্যা হয়? পৰিমেয় সংখ্যা হয়। কি সংখ্যা হয়? প্ৰতিটো বাস্তৱ সংখ্যা পৰিমেয় সংখ্যা। আৰু এটা বাস্তৱ সংখ্যা বুলি। আৰু প্ৰতিটো স্বাভাৱিক সংখ্যা এটা কি সংখ্যা হ'ব? বাস্তৱ সংখ্যা। কি হ'ব? চাচোন, এইটো বাহিৰৰ পৰা ভিতৰৰ পৰা বাহিৰত ওলাইছে নাই? প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয়, হয় নহয়? প্ৰতিটো স্বাভাৱিক সংখ্যা এটা অখণ্ড সংখ্যা হয়। প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পৰিমেয় সংখ্যা হয়। চাচোন, ভিতৰৰ পৰা ক'ত ওলাইছে? বাহিৰলৈ। গতিকে এইবোৰ চব শুদ্ধ হ'ব। কি হ'ব? সব শুদ্ধ হ'ব। এই 4টা অপশ্যনে শুদ্ধ হ'ব। আমি অপশ্যন কি মাৰিম? এত দিয়া আছে কেৱল 1, অকল 1 দিলে হ'ব নেকি? এটাই শুদ্ধ নেকি? 4টা অপশ্যনে শুদ্ধ পাইছো। গতিকে বি দিছে কেৱল 1 and 2, অকল 1 and 2 শুদ্ধ নেকি? নহয়, কেৱল 1 2 3 1 2 আৰু 3 শুদ্ধ নেকি? নহয়। ইয়াত কৈছে কি 1 2 3 4 আটাইকেইটাই শুদ্ধ। কি কেইটা? আটাইকেইটাই শুদ্ধ। গতিকে আমি অপশ্যন কোনটো মাৰিম? ডি। কোনটো মাৰিম? অপশ্যন ডি মাৰিম। ঠিক আছে, লিখি লয়। বুজি পালে এনেকুৱা এইটো? হা, চাচোন, বুজি পাইছন? স্বাভাৱিক সংখ্যা কোনে আগুৰি থৈছে? পূৰ্ণ সংখ্যা। স্বাভাৱিক সংখ্যা কাৰ ঘৰৰ ভিতৰত আছে? পূৰ্ণ সংখ্যাৰ ভিতৰত। গতিকে আমি স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যা ক'ব পাৰি। পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা কাৰ ঘৰৰ ভিতৰত সোমাই আছে? অখণ্ড সংখ্যা। গতিকে পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাক আমি অখণ্ড সংখ্যা বুলি ক'ব পাৰি নাই? চাবি দেই। আৰু অখণ্ড সংখ্যা, পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা, এই 3টা সংখ্যাই কাৰ ঘৰৰ ভিতৰত সোমাই আছে? বাস্তৱ সংখ্যা। বুজি পালি নাই? বাস্তৱ সংখ্যা। যদি মই কম এই বাস্তৱ সংখ্যাবিলাক, যদি প্ৰতিটো বাস্তৱ সংখ্যা এটা স্বাভাৱিক সংখ্যা বুলি ক'লে শুদ্ধ হ'ব জানো? নহ'ব নহয়। হ'ব জানো? কাৰণ প্ৰতিটো বাস্তৱ সংখ্যা এটা স্বাভাৱিক সংখ্যা নহয়। প্ৰতিটো অখণ্ড সংখ্যা এটা স্বাভাৱিক সংখ্যা নহয়। তাৰ -1 -2 এইবোৰ অখণ্ড স্বাভাৱিক সংখ্যা হৈ যায়? নহয়। ঠিক আছে, এতিয়া কেই নম্বৰ? 6 নম্বৰ। 6 নম্বৰ, প্ৰতিটো পৰিমেয় সংখ্যা
ইয়াত সুধিছে চোৱা প্ৰতিটো পৰিমেয় সংখ্যা কি হয় প্ৰতিটো পৰিমেয় সংখ্যা কি সংখ্যা হয় প্ৰতিটো পৰিমেয় সংখ্যা কি সংখ্যা হয় এটা মই কৈছিলো নহয় বাস্তৱ সংখ্যা কাক বোলে বাস্তৱ সংখ্যা কাক বোলে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ সংহতি কি বুলি কয় বাস্তৱ সংখ্যা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা একেলগে থাকিব হয় নাই সেইবিলাকক কি সংখ্যা বুলি কয় বাস্তৱ সংখ্যা ইয়াত সুধিছে কি প্ৰতিটো পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা হ'ব জানো 1 2 3 আছে নেকি জাস্ট পৰিমেয় সংখ্যা হ্যাঁ প্ৰতিটো পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা ভগ্নাংশত থাকে জানো নাথাকে নহয় বুজি পালি নাই গতিকে এইটো শুদ্ধ হ'ব জানো স্বাভাৱিক সংখ্যা কোনবিলাক হৈছে এইবিলাক 1 2 3 4 বুজি পালি নাই এইটো কি হ'ব 5 এইবিলাক কি সংখ্যা হয় স্বাভাৱিক সংখ্যা ইয়াত প্ৰতিটো পৰিমেয় সংখ্যা কোনবিলাক যিটো p বাই q আকাৰত থাকিব কি আকাৰত থাকিব লাগিব p বাই q আকাৰত থাকিব লাগিব বুজি পালি নাই কিন্তু চা এইবিলাকো ভগ্নাংশত আছে কিন্তু গোটেইবিলাক পৰিমেয় সংখ্যা দশমিকতো থাকে নহয় পৰিমেয় সংখ্যা কিহত থাকে 2.5 তো এইটো পৰিমেয় সংখ্যাই হয় না কিন্তু চাচোন ইয়াত দশমিক আছে জানো নাই গতিকে প্ৰতিটো পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা নহয় কি নহয় এটা স্বাভাৱিক সংখ্যা নহয় আৰু এটা পূৰ্ণ সংখ্যা হয় জানো পূৰ্ণ সংখ্যা কি 0 থাকিব 1 থাকিব 2 থাকিব 3 বুজি পাইছা ইয়াত পইণ্ট ক'ৰবাত আছে নেকি দশমিক আছে নেকি ইয়াত আছে নেকি নাই গতিকে কিছুমান সংখ্যা পৰিমেয় হয় কিছুমান পৰিমেয় নহয় কাৰণ যদি ইয়াত পইণ্টবোৰ থাকিলে চাচোন পৰিমেয় সংখ্যা কোনবিলাক এইটো পৰিমেয় হয় 2/5 পৰিমেয় হয় নাই 2.11 এইটো পৰিমেয় হয় নে নহয় ডট 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 এইবোৰ কি হয় পৰিমেয় সংখ্যা হয় কিন্তু চাচোন ইয়াত দশমিক ক'ৰবাত লাগি আছে নেকি নাই নহয় গতিকে প্ৰতিটো পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা নহয় এটা অখণ্ড সংখ্যা চা প্ৰতিটো পৰিমেয় সংখ্যা কি বুলি কৈছে এটা অখণ্ড সংখ্যা প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা হ'ব জানো প্ৰতিটো পৰিমেয় সংখ্যা হ্যাঁ নহয় প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা নহয় প্ৰতিটো পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা হ'ব কি সংখ্যা হ'ব বাস্তৱ সংখ্যা চা মই বুজাই দিছো চা প্ৰথমে কি লিখিম স্বাভাৱিক সংখ্যা কি লিখিম স্বাভাৱিক সংখ্যা কোনবিলাক কয় তোমালোকে গম পোৱা নহয় গম পোৱা নাই স্বাভাৱিক সংখ্যা ইয়াত আছে স্বাভাৱিক সংখ্যা আছে নাই 1 2 3 4 এনেকুৱা এইবোৰ কি সংখ্যা স্বাভাৱিক সংখ্যা এইটো স্বাভাৱিক সংখ্যা হয় এতিয়া স্বাভাৱিক সংখ্যা কাৰ ভিতৰত আছে পূৰ্ণ সংখ্যাৰ ভিতৰত আছে পূৰ্ণ সংখ্যাৰ ভিতৰত ক'ৰ পৰা ষ্টাৰ্ট হ'ব 0 পৰা হ'ব 1 2 3 এনেকুৱা হ'ব নাই এই চা স্বাভাৱিক সংখ্যা কাৰ ভিতৰত আছে পূৰ্ণ সংখ্যা সেইকাৰণে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় কিন্তু প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা হয় জানো নহয় তাৰপিছত এই দুটা সংখ্যা কাৰ ভিতৰত আছে অখণ্ড সংখ্যাৰ ভিতৰত কাৰ সংখ্যাৰ ভিতৰত আছে অখণ্ড সংখ্যা এইটো লিখি ল'বা তোমালোকে দেই অখণ্ড সংখ্যা চাচোন এইটো অখণ্ড সংখ্যা চা এটা অখণ্ড সংখ্যা কোন হয় স্বাভাৱিক প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা অখণ্ড সংখ্যা হয় প্ৰতিটো পূৰ্ণ সংখ্যাই এটা অখণ্ড সংখ্যা হয় নে নহয় হয় তাৰপিছত এইবোৰ কি হয় এইবোৰ হয় পৰিমেয় সংখ্যা কি হয় পৰিমেয় সংখ্যা চা স্বাভাৱিক সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হয় প্ৰতিটো পূৰ্ণ সংখ্যা এটা অখণ্ড সংখ্যা হয় আৰু প্ৰতিটো অখণ্ড সংখ্যাই কি হয় এটা পৰিমেয় সংখ্যা হয় কি সংখ্যা হয় পৰিমেয় সংখ্যা হয় বুজি পালি নাই তাৰ পাছত এই গোটেইবিলাক সংখ্যাক এটা কি সংখ্যা বুলি কয় বাস্তৱ সংখ্যা বুলি কয় কি সংখ্যা বুলি কয় এয়া কয় বাস্তৱ সংখ্যা মানে ৰিয়েল নাম্বাৰ মই পঢ়াইছিলো নে বাস্তৱ সংখ্যা বুজি পালি নাই এই গোটেই সংখ্যাবিলাকক কি সংখ্যা বুলি কয় বাস্তৱ সংখ্যা বুলি কয় কি সংখ্যা বুলি কয় বাস্তৱ সংখ্যা বুলি কৈছে ইয়াত সুধিছে কি প্ৰতিটো পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা কি দিছে প্ৰতিটো পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা হ'ব জানো চাচোন বাহিৰৰ পৰা ভিতৰত সোমাইছে হ'ব জানো
নহয়, প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পৰিমেয় সংখ্যা, কিন্তু প্ৰতিটো পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা নহয়। বুজি পালি নাই? তোমালোকৰ ঘৰৰ তুমি তোমাৰ গাৰ্জেনৰ নাম যেনিবা তোমাৰ গাৰ্জেনৰ ছোৱালী, কাৰ ছোৱালী? তুমি গাৰ্জেনৰ ছোৱালী। তো তোমাক ক'ব নি তুমি তাৰ ছোৱালী বুলি, তুমি দেউতাৰ তুমি মানে তোমাৰ দেউতাৰ বেটি বুলি তোমাক ক'ব, হয় নাই? তো তোমাক ক'ব নি তোমাৰ বেটা তোমাৰ দেউতা হয় বুলি ক'ব নেকি? নকয় নহয়। তো এওঁলোক কাৰ হয়? পৰিমেয় সংখ্যা কাৰ হয়? পৰিমেয় সংখ্যাৰ মানে বেটা এইবিলাক হয় স্বাভাৱিক সংখ্যা, বুজি পাইছা নাই? কিন্তু স্বাভাৱিক সংখ্যা এইবিলাক কি হয়? বাপ হয়, কি হয়? বাপ হয়, হয় না? পূর্ণ সংখ্যার বাস্তব সংখ্যা কি হয়? বাপ হয়, বুঝি পাইছেন? কব নি স্বাভাবিক সংখ্যার বেটা বাস্তব সংখ্যা বুলি? নকয়, বুঝি পালি নাই? নকয়। সেইকাৰণে প্ৰতিটো পৰিমেয় সংখ্যাটা কি সংখ্যা হয়? বাস্তব সংখ্যা। প্ৰতিটো পৰিমেয় সংখ্যা কি সংখ্যা হয়? বাস্তব সংখ্যা। সেইকাৰণে আমি অপশন কি দিলো? এটা বাস্তব সংখ্যা। প্ৰতিটো পৰিমেয় সংখ্যা এটা কি সংখ্যা হয়? বাস্তব সংখ্যা। মানে কি ভিতৰৰ পৰা বাহিৰ ওলাব সেইটোৱে শুদ্ধ, বুজি পালি নাই? ভিতৰৰ পৰা কি? ভিতৰৰ পৰা বাহিৰ ওলালে কি হ'ব? এইটো শুদ্ধ। আৰু বাহিৰৰ পৰা যদি ভিতৰত সোমায় এইটো কি হ'ব? ভুল। কি হ'ব? ভুল। মনত থবা, ঠিক আছে? আজিলৈ ক্লাছ আমাৰ শেষ হ'ল, হয় নাই? এতিয়া 1.1 আমাৰ গোটেইখিনি শেষ হ'ল দেই। আজি তোমালোকে কালি ঘৰত গৈ পিনে গোটেই অংকখিনি কৰিবা ছটা, ঠিক আছে? ধন্যবাদ থাকিল। জয় হিন্দ।